এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। তো যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী মিটিং আছিলে কাৰ্বি আংলঙৰ বোকাজানত, আৰু তাতে তেখেতে এটা বক্তব্য প্ৰদান ৰাখিছে যে অসম পুলিচৰ প্ৰায় 15,000 নতুনকৈ নিযুক্তি হ'ব, অৰ্থাৎ ইণ্টাৰভিউ হ'ব 15,000 জুলাই মাহত। তাকে লৈ পিনে বহুত কেইজন ভাইটি ভণ্টিয়ে মোলৈ মেছেজ কৰিলে, দাদা এইটো 15,000 হয়তো সঁচাকৈ নে কি? তো সেইটো বিষয়টো অলপ আজি কথা পাতিম। আৰু লগতে আৰু মোক বহুতে কমেণ্ট কৰিছে যে দাদা যিটো 10% 10 নম্বৰ যিটো অতিৰিক্ত হিচাপে দিয়া হ'ব এইটো সঁচাকৈ দিব নেকি বা কেতিয়াকৈ দিব পাৰোঁ, সেইটো কেনেকৈ গম পাব যে মোৰ ঘৰত বা আমাৰ ঘৰত চাকৰি আছে নাই, এইটো বিষয়ে অলপ বুজাই দিব নি বা ভিতৰত মই বুজি পোৱা নাই, এইটো কেনেকৈ ক'ব। তো ভাবিলোঁ মই গোটেই কথাখিনি আপোনালোকক ভিডিঅ'তে শ্বেয়াৰ কৰি দিওঁ। তো ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, সকলোৱে সুবিধাকৈ শ্বেয়াৰ কৰি দিব। তো মই আৰম্ভণিতে আপোনালোকক আৰু এটা কথা কওঁ, মই বহুতে মোক কেতিয়াবা মই যিহেতু বাজেটৰ কথা কৈছিলোঁ, যি 2024-25 বছৰ যি বিত্তীয় বাজেট আছিলে, সেই বাজেটখনৰ কথা কওঁতে মোক কৈছে দাদা BTFটো দিবচোন বুলি কয়। ঠিক তেনেকৈ অলপ ইউটিউবত দিবলৈ অসুবিধা হয়, আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, মই তাতে আপোনালোকক মই এইটো ৰিপ্লাই দিম। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ID মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ বা ডিছক্ৰিপশ্যনটো দিয়া থাকিব। ফেচবুক বা ইনষ্টাগ্ৰাম যিকোনো এটাতে আপোনালোকে মোক ফ'ল' কৰিব, তাতে আপোনালোকক মই যদি কিবা জানিব বিচাৰে তাত আপোনালোকে নিশ্চয় পাব, যিটোৰ ওপৰতে হওক বা অন্যান্য মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ইউটিউবত চব বস্তু কমেণ্টৰ ৰিপ্লাই দিবলৈ অলপ অসুবিধা আৰু যথেষ্টখিনি কমেণ্ট থাকে। চ' আপোনালোকে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব, মই তাতে আপোনালোকৰ ৰিপ্লাই দিম কিবা থাকিলে। তো প্ৰথমতে আপোনালোকক জনাওঁ, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 15,000 নিযুক্তিৰ কথা ক'লে অসম আৰক্ষীৰ জুলাই মাহত, এইটো সঁচাকৈ নে এটা ডাঙৰ প্ৰশ্ন হৈ উঠিব। কাৰণ কেলৈ আজিৰ তাৰিখত একেলগে কেতিয়াও 15,000 ৰিক্ৰুটমেণ্ট হোৱা নাই আৰু দিয়াও নাই, লোৱাও নাই আজিৰ তাৰিখত। হয়তো ইতিহাস বুলি ক'লেও ভুল নহ'ব, অসমৰ ইতিহাসত 15,000 ৰিক্ৰুটমেণ্ট একেদিনা কেতিয়াও হোৱা নাই, হয়তো আৰু নহ'বও চাগে। কিন্তু তথাপিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ক'লে, আচলতে মানুহৰ মুখৰ কথা কি আৰু কেতিয়াবা কৈ দিয়া যায়, এইটো আহিব নাহিব এইটো সময়ে ক'ব। কিন্তু তথাপিতো মই জনাওঁ, যিমান দূৰ জানো, যদিও 5টা কমাণ্ডো বেটেলিয়ন লয়, তেতিয়াহ'লে ইয়াৰ আগত যিহেতু 2440টা নে কিমান ঠাই আছিলে, ঠিক তেনেকৈ ধৰণৰ এই 24-25 বা 3,000 যদি কামাণ্ডো বেটেলিয়ন ধৰা যায়, যি 5টা কামাণ্ডেল আকৌ আহিবলগীয়া, তাৰ অতিৰিক্ত যদি 5,000 আপোনালোকৰ আকৌ এতিয়া অলৰেডি 4,000হে ABUB আছিলে, যদি মই 5,000 যদি ABUB কৰি দিওঁ তেতিয়াহ'লে 5×3 8,000 হ'ব। আৰু ইটো সিটো কৰি পিনি অলপ ফায়াৰ হওক বা APR হওক বা যিটো গ্ৰেড 3 যিটো আছে SIF AISF, তো তাত ধৰি যদি আপোনালোকক মই 2,000 দিওঁ তেতিয়াহ'লে আপোনালোকৰ 10,000 হ'ব, তথাপিতো 15,000 নহয়গৈ। তথাপিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে 15,000 ৰিক্ৰুটমেণ্ট হোৱাৰ কথাটো হ'বও পাৰে, কিন্তু ক'ব পৰা নাযায় তেখেতৰ কি ভিত্তিত কৈছে সেইটোতো আমি গম নাপাওঁ। তথাপিতো যিমান দূৰ সম্ভৱ, যিমানে পদ নাহক, আচলতে ডাঙৰ কথা এটা হ'ল কি আপোনালোকক এটা পোষ্টে দৰকাৰ হৈছে, আপোনালোকে এটা পোষ্টৰ কাৰণে আপোনালোকে কোৱালিফাইড হ'বলৈ চেষ্টা কৰিব। 15,000 হওক 20,000 হওক, যিমানে পদ আহক, আপোনালোকৰ ইমানখিনি মেটাৰ নহয়, আপোনালোকৰ ইমানখিনি পদ দৰকাৰ নহয়। যাৰ পাব লগা আছে আপোনাৰ এটা পদতে পাব। এতিয়া আপোনালোকে আগৰ পিছৰে বহুতখিনি বিজ্ঞাপনত দেখি যায়, যদি ইয়াৰ আগতে প্ৰায় 20-21 বছৰত নেকি তেনেকৈ প্ৰায় 2,000 মানহে লৈছিলে। তাৰপিছত এইবাৰ যিহেতু 3,900 আছে, অৰ্থাৎ 4,000 হৈছে। ঠিক তেনেকৈ চাগে আৰু যদি পোষ্ট ইনক্ৰিজ হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰায় 5,000-6,000 মান হ'ব। বাকী যদি নতুনকৈ যদি কামাণ্ডো বেটেলিয়ন লয় তেতিয়াহ'লে পদ অলপ বাঢ়িব, কিন্তু ইমানো নাবাঢ়ে। গতিকে আপোনালোকে যিমানে পদ নহওক, আচলতে আপোনালোকৰ ডাঙৰ কথাটো হ'ল আপোনালোকে যিটো পাবলগীয়া যিটো পদ বা আপোনালোকৰ যিটো এটা পোষ্ট এটা ৰাখি থ'ব বা সোমাম বুলি ভাবিছে আপোনালোকে, সেইটোহে ডাঙৰ কথা আছে। বাকী আৰু বহুতে মোক কৈ আছে যে দাদা এইটো যি 10 নম্বৰৰ যিটো অতিৰিক্ত নম্বৰটো, সেইটো কেনেকৈ গম পাব যে আৰু যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 নম্বৰ অতিৰিক্ত দিয়া হ'ব। এইখিনিতে মই আপোনালোকৰ কথা এটা কওঁ, এই কথাটো বাজেটতে উত্থাপন কৰা হৈছিল, আৰু বাজেটত স্পষ্টকৈ লিখা আছে। আপোনালোকক মই বাজেটখন যদি মই ৰিপ্লাই দিওঁ বা চাব বিচাৰে, মই আপোনালোকক ক'ব বিচাৰিম। তাত এটা নিৰ্দিষ্ট এটা দফা আছে, দফাটো হ'ল 18 নম্বৰ পেজত লিখা আছে বাজেটত। তাতে ধুনীয়াকৈ লিখা আছে যে আপোনালোকৰ যাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই তেওঁলোকক 5 নম্বৰ অতিৰিক্ত নম্বৰ দিয়া হ'ব। কিন্তু 10 নম্বৰ বুলি বাজেটত কোৱা নাছিলে, 5 নম্বৰ বুলিয়ে কৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আকৌ আপোনালোকক 10 নম্বৰ বুলি কৈ আছে। সেইকাৰণে কথাবোৰ অলপ বুজাত অসুবিধা হয়। যিমানে যি নহওক, হয়তো তেখেত যিহেতু মাননীয় মুখ্যমন্ত্ৰী হয়, অসম চৰকাৰৰ মুখ্য
মন্ত্ৰী হয় তেখেতে হয়তো হ'ব পাৰে বা দিবও পাৰে সেইটো মই নাজানো কিন্তু বাজেটত খালি 5 মাৰ্কছৰ কথাটোৱে লিখা আছিলে অতিৰিক্তভাৱে যাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই তেওঁলোকৰ অতিৰিক্তভাৱে 5 মাৰ্ক ৰেয়া হ'ব বুলি বাজেটতো লিখা আছিলে আৰু বাজেটৰ পেজটো হৈছে 18 নম্বৰ পেজত লিখা আছে গতিকে এইটো ক্ষেত্ৰত চাবলৈ গ'লে তেখেতে কি ভিত্তিত 10 নম্বৰ কথা ক'লে সেইটো ক'ব পৰা নাযায় আৰু মোক বহুতে কৈছে যে দাদা এইটো মানে আমাৰ ঘৰত যে চাকৰিয়াল নাই কেনেকৈ গম পাব পাৰে তেনেকুৱা কথাটো সেইখিনি এটা ডাঙৰ কথা আহি গ'ল আচলতে মোৰ ঘৰত যদি চাকৰিয়াল নাই বা আমাৰ ঘৰত যদি চাকৰিয়াল নাই তেতিয়াহ'লে কেনেকৈ গম পাব এতিয়া সেইটো হিচাপত চাবলৈ গ'লে প্ৰথমতে আপোনালোকৰ ইনকম চাৰ্টিফিকেট বিচাৰিব আৰু দ্বিতীয়তে হ'ল আপোনালোকৰ হয়তো চাগে এখন সুকীয়াকৈ ফৰ্ম থাকিব যেতিয়া আপোনালোকে যিকোনো এটা পোষ্টত এপ্লাই কৰিব সেই এপ্লাইটোত আপোনালোকৰ লিখা থাকিব যে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰিয়াল কেইজন আছে বা কোনে কোনে কৰে আৰু কিবা এটা নিশ্চয় ডকুমেণ্ট বিচাৰিব যাৰ সেই ভিত্তিতে আপোনালোকক এইটো ব্যৱস্থা কৰিব যেন পাওঁ এইখিনিতে মই আৰু এটা কথা কওঁ আৰু যি 5,563টা পদৰ বিজ্ঞাপন মুকলি কৰিলে অসম চৰকাৰে যোৱা অক্টোবৰ মাহত কিন্তু সেই অক্টোবৰ মাহৰ পোষ্টখিনিৰ লগত এই নতুন বাজেটৰ যিটো কথা উত্থাপন হৈছে বা মাননীয় মুখ্যমন্ত্ৰীয়ে যি অতিৰিক্ত 10 নম্বৰ কথা কৈছে কিন্তু এইটো তাত মানে হেৰি হ'ব নালাগে যেন পাওঁ কাৰণ কেলৈ সেইটো হৈছে তোমাৰ 23-24 বৰ্ষৰ বিত্তৰ বাজেট আছিলে যিটো তোমাৰ অক্টোবৰ মাহত যি 5,563টা পদৰ বিজ্ঞাপন মুকলি কৰিলে সেইটো আছিলে 23-24 বৰ্ষৰ বিত্তীয় বাজেটৰ আছিলে আৰু এইটো হৈছে 24-25 বৰ্ষৰ বিত্তীয় বাজেটত হয় গতিকে সেই পদখিনিৰ লগত এইখিনি চিষ্টেমটো নপৰিব কাৰণ কেলৈ এটা যিহেতু বৃত্তিবৰ্ষ যিহেতু আপোনালোকৰ এটা বছৰৰ কাৰণে ধৰা হয় বা পিছলৈকে ধৰা হয় কিন্তু আগৰখিনি কেতিয়াও নাহে পিছৰ আহিবলগীয়াখিনিহে বৃত্তিবৰ্ষটো ধৰা যায় কিছুমান কাম সেই হিচাপত চাবলৈ গ'লে আপোনালোকৰ এইটো 23-24 বৰ্ষৰ বিত্তৰ বাজেটত 5,563টা পদৰ বিজ্ঞাপন মুকলি কৰিছিলে সেইখিনিত এইটোত প্ৰযোজ্য নহ'ব যেন মোৰ অনুভৱ হয় এইটো মোৰ নিজৰ কথাটো কৈছোঁ মোৰ নিজৰ মতটো আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ কিন্তু এইটো আহিবলগীয়া যিখিনি মানে যি 50,000 অতিৰিক্তভাৱে বিজ্ঞাপন প্ৰকাশ কৰিব অসম চৰকাৰে সেইখিনিতে এইটো প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে এইটো কথাটো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ মোক বহুতে এইটো ক্লিয়াৰ কৰিব বিচাৰিছিলে মই আজি কৰিছোঁ কাৰণ কেলৈ সেইখিনি অলৰেডি এপ্লাইমেণ্ট হৈ গ'ল আৰু সেইখিনি লাষ্ট ডেটো হৈ গ'ল সেইকাৰণে সেইখিনি জাষ্ট অকল ইণ্টাৰভিউহে পাতিবলৈ আছে গতিকে ইণ্টাৰভিউ পতাক লৈ পিনি আকৌ এইটোৰ ক্ষেত্ৰত আকৌ নতুনকৈ প্ৰযোজ্য হ'ব নহ'ব যেন মোৰ মানে অনুভৱ হয় তো কথাখিনি তেনেকুৱা ধৰণৰ হৈছে আপোনালোকে নিশ্চয় বুজি পাইছে বাকী যিমানে পদ নাবাহক কিয় যিমানে 50,000 60,000 ওলাওক কিয় আপোনালোকৰ যিকোনো এজন মানুহক এটা চাকৰি লাগে বা এটা পোষ্টে লাগে আপোনালোকে সেইটো পোষ্টৰ কাৰণে কোৱালিফাইড কৰিব সেইটোৱে আপোনালোকে ল'বলৈ চেষ্টা কৰিব সেইটোৱে আচলতে ডাঙৰ কথা তো গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদি নিশ্চয় বুজি পাইছে যদি বুজাত কিবা অসুবিধা আছে কমেণ্ট কৰিব মই কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' শেষত সকলোলৈ বহুত মৰম আৰু ভাল পোৱা তো আপোনালোকে ভালে থাকক সুখী হৈ থাকক ধন্যবাদ